নমস্কাৰ যিসকল ছাত্ৰীয়ে পলিটেকনিক এডমিশ্যন ল'ব 2025 চনত তো তেওঁলোকে কি ডকুমেণ্টছ ৰেডি কৰি ৰাখিব লাগিব অৰ্থাৎ এডমিশ্যনৰ বাবে তেওঁলোকৰ কি ডকুমেণ্টছ লাগিব কি নথিপত্ৰ তেওঁলোকে অনলাইন পৰ্টেলত তেওঁলোকে আপলোড কৰিব লাগিব আৰু তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে কি ডকুমেণ্টছ লৈ যাব লাগিব অৰ্থাৎ ফিজিকেলি অফলাইন ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে কি নথিপত্ৰ তেওঁলোকে লৈ যাব লাগিব সেইখিনি আপোনালোকক জনাম এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব সকলোখিনি আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে আপোনালোকে দুটা প্ৰকাৰেৰে লিষ্টটো চাব লাগিব প্ৰথমটো হৈছে ৰিজাৰ্ভেশ্যন আৰু হৈছে সকলো ছাত্ৰীৰ বাবে কমন যেটো আমি কওঁ হেতু সকলো ছাত্ৰীৰ বাবে কি লাগিব এটা সকলো ছাত্ৰীৰ বাবে এছ প্ৰুফ হিচাপে আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ডটো ছাত্ৰীসকলে সাবমিট কৰিব লাগিব নেক্সট দিছে যে কোৱালিফিকেশ্যন সাৰ্টিফিকেট এছএছএলসি নাইবা যেটো ইকুইভেলেন্ট নাইবা সম অপৰ্যাপ্ত পৰীক্ষা হেতুৰ কি লাগিব আপোনালোকে সাৰ্টিফিকেট মাৰ্কশিটটো দিব লাগিব So next যেটো ডকুমেন্ট হেতু আছে আপোনাৰ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট অৰ্থাৎ পিআৰসি সকলো ছাত্ৰীৰ বাবে এটো ম্যান্ডেটৰি হয় এটো সকলো ছাত্ৰীয়ে সাবমিট কৰিব লাগিব যিসকলে এতিয়ালৈ বনোৱা নাই অনলাইন এপ্লাই কৰিব পাৰে অনলাইন এপ্লাই কৰিলে আপোনালোকে এটো অলপ কেদিনৰ ভিতৰত আপোনালোকে এটো যেটো পিআৰসি যেটো সাৰ্টিফিকেট হেতু আপোনালোকে লাভ কৰিব তো নেক্সট আপোনালোকক এতিয়া দেখুৱাম যে আপোনাৰ কাষ্ট ক্যাটাগৰী হিচাপে আপোনালোকে কি লাগিব এডিশনাল ডকুমেন্ট সেইখিনি আপোনালোকে ইয়াতে দিয়া আছে তো আপোনালোকে ভালকৈ লক্ষ্য কৰিব সকলোখিনি আপোনালোকে বুজি পাব যদি আপোনাৰ কাষ্টটো এসসি এসটি পি এসটি এইচ হয় তেনেহলে আপোনাৰ কাষ্ট সাৰ্টিফিকেট লাগিব ওবিসি এমওবিসি যদি হয় তেনেহলে আপোনালোকে এনসিএল সাৰ্টিফিকেট লাগিব লগত আপোনাৰ কাষ্ট সাৰ্টিফিকেটটো লাগিব যদি টিজিএলসি এক্সটিজিএলসি কোচ ৰাজবংশী টাই অঞ্চতি মৰাণ তেওঁলোকে এই যদি ক্যাটাগৰী হয় তেনেহলে আপোনালোকে এনসিএল কাষ্ট সাৰ্টিফিকেট লগতে এনসিএল টো লাগিব তো নেক্সট আপোনালোকে যদি মৰাণ কমিউনিটি হয় তেনেহলে কাষ্ট সাৰ্টিফিকেট আৰু এনসিএল টো লাগিব যদি গ্ৰেন্ডসন ডটাৰ ফ্ৰীডম ফাইটাৰ যদি হয় তেনেহলে আপোনালোকে কি লাগিব এটো যে দিয়া আছে যে ফ্ৰীডম ফাইটাৰ সাৰ্টিফিকেট ফ্ৰম দা হোম এণ্ড পলিটিকেল ডিপাৰ্টমেন্টৰ ফালৰ পৰা সাৰ্টিফিকেট হ'ব লাগিব তেতিয়াহলে আপোনালোকে এটো এপ্লিকেবল হ'ব অন্যথা আপোনালোকে এটো ৰিজেক্ট হৈ যাব নেক্সট দিছে যে সন ডটাৰ অফ দা ৰিটায়াৰ্ড ডিফেক্ট পাৰ্সন যদি হয় তেনেহলে আপুনি এটো আপোনাৰ ৰাজ্য সৈনিক বৰ্ডৰ পৰা আপোনাৰ সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহলে আপোনাৰ এটো এপ্লিকেবল হ'ব সব এইবিলাক ষ্টুডেন্ট বহুত কম থাকে 2-4 জন থাকে আৰু ম্যাক্সিমাম আমাৰ নিচিনা হয়তো জেনাৰেল ষ্টুডেন্ট বেছি থাকে তো এইবিলাক মানে বেছি ষ্টুডেন্ট 2-4 জন থাকে তো তেওঁলোকৰ হেবাবে স্পৰ্টছ আৰু কোটাৰ বাবে এটো আপোনালোকৰ সাৰ্টিফিকেট লাগিব ডাইৰেক্টৰ অফ স্পৰ্টছ আসাম এণ্ড এটো ডিপাৰ্টমেন্টৰ ফালৰ পৰা আপোনালোকে কি হ'ব লাগিব সাৰ্টিফিকেটটো ইস্যু হ'ব লাগিব তেতিয়াহলে আপোনালোকে এটো ভ্যালিড হ'ব তো নেক্সট আপোনালোকে চাওক যে এনসিসি কোটা এটোৰ কাৰণে এনসিসি টো সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটটো লাগিব তেতিয়াহলে আপোনাৰ এটোৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব নেক্সট আছে সন নাইবা ডটাৰ যদি অফ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়ি হয় তেনেহলে আপুনি কি লাগিব সব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট ফৰমাটো যদি চাকৰি কৰে হেতু কনসাৰ্ন দিব লাগিব অথৰিটি লোকেটেড ইন আসাম এনেক্সাৰ 3 বুলি দি আছে এনেক্সাৰ 3 টো ফিল আপ কৰিব লাগিব অৰ্থাৎ এনেক্সাৰ 3 যেটো আছে এটো ফিল আপ কৰি দিলে এটো হৈ যাব আৰু বাকি একো কৰিব নালাগে এজ এ পাৰ্সন ডিসেবিলিটি অৰ্থাৎ পিডব্লিউডি যিবিলাক আছে তেওঁলোকৰ বাবে যেটো ফিজিক্যালি হ্যান্ডিক্যাপ যেটো আইডেন্টি কাৰ্ড আছে সেই কাৰ্ডটো থাকিব লাগিব তেতিয়াহলে এটোৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট আছে ইডব্লিউএছ এৰ কাৰণে আপুনি ভ্যালিড ইডব্লিউএছ সাৰ্টিফিকেটটো ল'ব লাগিব এটো সাৰ্কেল অফিচৰ পৰা ল'ব লাগিব টিউশন ফিজ ওভাৰ এটো আপোনাক এনুৱেল ইনকাম থাকিব লাগিব তেতিয়াহলে আপোনাক এই টিউশন ফিজ ওভাৰত আপোনাক 500 টকা এটা ৰেহাই পাব অৰ্থাৎ 4200 টকা আপোনাকৰ এডমিশন ফিজ ল'ব নহক আপোনাক পৰীক্ষা আপোনাকৰ যেটো ফিজ আছে এডমিশন ফিজ আছে হেতু মই পিছত আকৌ আলোচনা কৰিম আৰু লাষ্টৰ যেটো দিয়া আছে যেটো টিএছএলসি ক্যান্ডিডেট সব তেওঁলোকৰে টি সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব আৰু ইস্যু হ'ব লাগিব এছচিটিই ইয়াৰ ফালৰ পৰা ইস্যু হ'ব লাগিব অৰ্থাৎ ইয়াৰ ফালৰ পৰা এই সাৰ্টিফিকেট হ'ব লাগিব তেতিয়াহলে আপোনাকে যে টিএছএলসি যেটো ক্যান্ডিডেট ক্যাটাগৰী আছে হেতুত আপোনাকে এডমিশন ল'ব পাৰিব তো আশা কৰো আপোনাক নিশ্চয় বুজি পাইছে তো ইয়াৰ উপৰি চাওক যেতিয়া আমি কলেজত যাম তেতিয়াৰ কি ডকুমেন্ট তাতে জমা কৰিব লাগিব নজৰে চাব যে প্ৰথমতে দিয়া আছে এলটমেন্ট proof এটো আপোনাক অনলাইনত পাব যেতে মেৰিট লিষ্ট আহিব অনলাইনত তেওঁলোকে একসেপ্ট কৰিব তাৰ পিছত এটো পাব ওয়েবসাইটৰ পৰা এটো লৈ আপোনাক টেনচন কৰিব নালাগে অনলাইন পৰা পাব যে এছএলসি মাৰ্কশিট এছ প্ৰুফ হিচাপে এডমিট চাব পিআৰসি টো চাব পিআৰসি টো দিব লাগিব ইয়াৰ পিছত দিছে কাষ্ট সাৰ্টিফিকেট যদি হয় এপ্লিকেবল হয় অৰ্থাৎ যদি জেনাৰেল হয় নালাগে তেনেহলে বাকি যদি আপুনি কাষ্ট হয় তেনেহলে আপোনাক সাৰ্টিফিকেট লাগিব আৰু দিছে যে ফৰ ওবিসি ক্যাটাগৰীৰ বাবে তেওঁলোকে এনসিএল টো ৰিকোয়াৰমেন্ট তেওঁলোকে এনসিএল টো দিব লাগিব এনসিএল টো তেওঁলোকৰ এটো ম্যান্ডেটৰি এটো সাবমিট কৰিব লাগিব আৰু টিএফডব্লিউ যিসকল ক্যাটাগৰী আছে তেওঁলোকৰ কি লাগিব ইনকাম সাৰ্টিফিকেট তেতিয়াহলে তেওঁলোকে এটা 500 টকা এটা কি পাব ৰেহাই এটা পাব অৰ্থাৎ ডিসকাউন্ট পাই যাব
তো আপোনালোকে এতিয়া এইখিনি কথা বুজি পাইছে। ইয়াৰ পিছত পাছপোৰ্ট সাইজ ফটো দিব লাগিব 5 কপি আৰু 4700 টকা ফৰ অল ক্যান্ডিডেট আৰু যিসকলে TFW ক্যান্ডিডেট তেওঁলোকৰ কাৰণে 4200 টকা এটো লৈ যাব লাগিব। তেতিয়া তেওঁলোকৰ ফিজিক্যাল যে ডকুমেন্ট ভেৰিফিকেশন এটো কমপ্লিট হ'ব আৰু তেওঁলোকৰ এডমিশনটো হৈ যাব।